বৰদলনিত আন্তঃবিদ্যালয় কুইজ প্ৰতিযোগিতা 20 দলক নগদ 10,000 টকাৰে পুৰস্কৃত কৰিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰদলনি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু সমন্বয় বৰদলনিৰ সহযোগত বৰদলনি আন্তঃবিদ্যালয় প্ৰাইজমণি কুইজ প্ৰতিযোগিতাখনি এদিনীয়া কাৰ্যসূচীৰে বৰদলনিৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত কৰা হয়। উক্ত প্ৰতিযোগিতাত বৰদলনিৰ 15খন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা, কেন্দ্ৰীয় সমিতিৰ সদস্য শৰৎ চুতীয়া, জিলা সমিতিৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁইৰ লগতে জিলাৰ বিষয়ববীয়াসকল। যুৱ ছাত্ৰ পৰিষদে ৰাজপথৰ আন্দোলনৰ লগতে আমি অসমৰ বিভিন্ন সমস্যাৰ ওপৰত মাত মাতি আহিছোঁ। ইয়াৰ লগতে ছাত্ৰ ছাত্ৰীসকল আগুৱাই যোৱাৰ ক্ষেত্ৰত বৰদলনি আঞ্চলিক সমিতি আৰু বৰদলনি সমন্বয় সহযোগত এখন প্ৰাইজমণি কুইজ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। ইয়াতে আমাৰ বৰদলনি অঞ্চলৰ 15খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু ইয়াতে উপস্থিত আছে আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক বিষ্ণু শৰ্মা ডাঙৰীয়া, কাৰ্যনিৰ্বাহক সদস্য শৰৎ চুতীয়া ডাঙৰীয়া, জিলা সমিতিৰ সভাপতি ভাস্কৰ বুঢ়াগোহাঁই ডাঙৰীয়াৰ লগতে বৰদলনি আঞ্চলিক সমিতিৰ বিষয়ববীয়া আৰু সমন্বয় বিষয়ববীয়াসকল। অনাগত দিনত বৰদলনি আঞ্চলিক সমিতিয়ে ছাত্ৰ ছাত্ৰীসকল আগুৱাই যোৱাৰ ক্ষেত্ৰত কুইজ প্ৰতিযোগিতাখনি আমি অনাগত দিনতো অনুষ্ঠিত কৰি যাম। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰদলনি আঞ্চলিক সমিতিয়ে অকল কুইজ প্ৰতিযোগিতাই নহয়, আমি আগত আমি খেল আৰু ৰক্তদান আমি প্ৰদান কৰিছোঁ আৰু অনাগত দিনত আমি যাতে আৰু কুইজ প্ৰতিযোগিতা ইয়াতকৈ সুন্দৰভাৱে আয়োজন কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হোৱাকৈ জালৰ জৰিয়তেও আমি ফুটবল, ক্ৰিকেট এনেকুৱা ধৰণৰ আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু অনাগত দিনত আমি ইয়াতকৈ সুন্দৰভাৱে কুইজ প্ৰতিযোগিতাখন আমি আৰম্ভ কৰিম বুলি আশা ৰাখি গোগামুখৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, অসম টুডে।